স্বাধীন প্ৰতিদিন গোষ্ঠীৰ মালিক জয়ন্ত বৰুৱাই যি লক্ষ্য আৰু উদ্দেশ্যেৰে দিল্লীত প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ দি কনক্লেভ 2024 অনুষ্ঠিত কৰিলে তাৰ আচল লক্ষ্য কি সঁচাকৈ উত্তৰ পূবৰ সমস্যাবোৰ দিল্লীক জনোৱাৰ লক্ষ্য নে জয়ন্ত বৰুৱাৰ ব্যৱসায়িক সম্প্ৰসাৰণ ৰাজনৈতিক বুজাবুজি নে আন কিবা আমি মোবাইলৰ ডাটা খৰচ কৰি প্ৰতিদিন কনক্লেভখন চালো আৰু তাত যি দেখিলো যি বুজিলো এটাই লক্ষ্য ৰাজনৈতিক সমীকৰণ ডালমিয়া সিমেন্টৰ পৃষ্ঠপোষকতাত নতুন দিল্লীৰ যি অশোক হোটেলত অনুষ্ঠিত এই কনক্লেভৰ কেইটামান কথা আপোনালোকক জাষ্ট জনাই থৈছো সেই কনক্লেভখনত অনুষ্ঠানটোত দেশৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লিনা নোবেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থী প্ৰমুখ্যে কেইবাজনো এমপি আৰু বিভাগীয় মন্ত্ৰী এতিয়া ইয়াৰ মন কৰিবলগীয়া কথাটো হ'ল বৈদেশিক মন্ত্ৰী জয়শংকৰ দুগৰাকী মুখ্যমন্ত্ৰী কৈলাশ সত্যাৰ্থীৰ সাক্ষাৎকাৰ কোনে গ্ৰহণ কৰিছিল সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল জয়ন্ত বৰুৱাৰ পুত্ৰ আৰু কন্যাই অৰ্থাৎ প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক মণ্ডলীয়ে বাকি কেইটামান আলোচনা হৈছে আপোনাৰ অখিল গগৈ লুৰিণজ্যোতি গগৈ প্ৰমোদ বড়ো আপোনাৰ দিলীপ শইকীয়া তেওঁলোকক মাতিনি কৈছে আৰু যিখিনি আলোচনা আমাৰ ষ্টুডিঅ'ত হয় যিকোনো এটা সংবাদ মাধ্যমৰ ষ্টুডিঅ'ত হয় তাত মিছামিছি অসমীয়াতে চিঞৰ বাখৰ কৰিছে আৰু তাৰ পৰা যে কিবা লাভ হ'ব একদম খাটাং একো নহয় আৰু তাত এওঁলোকে কিয় অংশগ্ৰহণ কৰিব গৈছে কাৰ সন্মুখত কথা কৈছে সেইও এটা বেলেগ কথা কাৰণ তাত কোনো মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক ব্যক্তি নাছিল বা কেন্দ্ৰীয় চৰকাৰৰ কোনো প্ৰতিনিধি তাত উপস্থিত নাছিল কনক্লেভৰ মূল উদ্দেশ্য আছিল উত্তৰ পূবৰ সমস্যাক লৈ আৰু তাত আপোনাৰ জয়ন্ত বৰুৱাৰ পুত্ৰ ঋষি বৰুৱাই বৈদেশিক মন্ত্ৰীক সোধা প্ৰথম প্ৰশ্নটোত এটা অংশ হ'ল প্ৰথম প্ৰশ্নটো আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালত দেখা গৈছে বিশ্বই বিকশিত অৰ্থনীতি ৰূপে ভাৰতলৈ আশাৰে বাট চাই আছে প্ৰথম প্ৰশ্নটো এটা আমাৰ কথাটো হ'ল ভাৰতবৰ্ষ যে 2 লাখ কোটি টকা ধাৰত আছে এই কথাবোৰ কিয় সোধা নহ'ল আৰু বিভিন্ন কিছুমান কথা সুধিছে যিবোৰ কথাৰ মানে এনে সুধিব লগা কাৰণে সুধিছে তাৰ কাৰণে একো লাভ নহয় এতিয়া আন এটা কথা কৈছো মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াক এটা প্ৰশ্ন সুধিছে তাত যে ইউএছটিএমক যে অনুমতি দিছে নে দিয়া নাই এই প্ৰশ্নটো দিল্লীৰ মজিয়াত সুধিবলগীয়া প্ৰশ্ন নেকি মাজতে আৰু এটা কথা কৈছো অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰি উপৰাষ্ট্ৰপতি গৰাকীয়ে মানে জয়ন্ত বৰুৱাক প্ৰশংসাৰে উপচাই পেলাইছে প্ৰশংসা কৰক ভালে কাম কৰিছে আৰু তেখেতে কৈছে যে উত্তৰ পূব হ'ল ভাৰতৰ হৃদয় আৰু আত্মা উত্তৰ পূব যে ভাৰতৰ হৃদয় আৰু আত্মা মণিপুৰে প্ৰমাণ উত্তৰ পূব যে ভাৰতৰ হৃদয় আৰু আত্মা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱা অষ্টালক্ষী একেই কথা আৰু অষ্টালক্ষীৰ কি দশা সেই কথাবোৰ সাধাৰণ জনতাই জানে ক'বলগীয়া কথাই নহয় আৰু সেই অনুষ্ঠানত মানে কেন্দ্ৰীয় মন্ত্ৰী আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আছিল আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তাত ইমান অত্যুৎসাহী হ'ল তেখেতে মাননীয় জয়ন্ত বৰুৱাক উত্তৰ পূবৰ কণ্ঠৰূপে অভিহিত কৰিলে আৰু সোণোৱাল ডাঙৰীয়াই তেওঁৰ ভাষণত 20 বাৰমান নৰেন্দ্ৰ মোদীৰ গুণগান গালে অসমীয়া ভাষাটোক ধ্ৰুপদী মৰ্যাদা দিয়াৰ বাবে এতিয়া আমাৰ কথাটো হ'ল সৰ্বানন্দ সোণোৱাল আপোনাকতো কোনোবাই সুধিব লাগিছিল দিল্লীত যে অসমীয়া ভাষা ইমান এটা সন্মান পালে গতিকে অসমীয়া ভাষাৰ ক্ষেত্ৰত আপুনি কি কৰিলে একত্ৰীকৰণৰ নামত বন্ধ হোৱা প্ৰায় 7000 বিদ্যালয় পুনৰ খুলিব নেকি অসমীয়া মাধ্যমৰ বা চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ কিবা ডেভেলপ হ'ব নেকি এই কথাটো সুধিব লাগিছিল অসম আন্দোলন কি হ'ল অসম চুক্তি কি হ'ল 6 নং দফা কি হ'ল জনজাতিকৰণ কি হ'ল 6 জনগোষ্ঠীৰ এই কথাবোৰটো একো আলোচনা নহ'ল আলোচনা হ'ল কি অৱশ্যে তাত এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈছিল কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভয়াই আদ ধৰিছিল দিল্লীৰ পৰা মণিপুৰ কিমান দূৰ আৰু সেই সাক্ষাৎকাৰটোত অংশগ্ৰহণ কৰিছিল মণিপুৰৰ এগৰাকী সাংসদে বিমল আকৈজাম এটা আমাৰ কথাটো হ'ল মন কৰিব দেই মণিপুৰৰ সাংসদগৰাকীক মণিপুৰৰ কথা সোধাৰ অৰ্থ কিবা থাকিব পাৰে নেকি দিল্লীৰ কোনো প্ৰতিনিধি ঘূৰিব লাগিছিল মণিপুৰ কিমান দূৰ কেন্দ্ৰৰ পৰা মণিপুৰলৈ কিয় যোৱা হোৱা নাই মণিপুৰ জ্বলি আছে কিয় কাৰো মাত নাই এইবোৰ কথা সুধিব লাগিছিল কেন্দ্ৰীয় প্ৰতিনিধিক কেন্দ্ৰীয় মন্ত্ৰীক কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদক সুধিলে মণিপুৰৰ সাংসদগৰাকীক ঠিকে আছে সুধিছে কিন্তু মই আৰু আপোনালোকক এটা দেখুৱাইছো কালিৰ সেই মণিপুৰৰ বিষয়টোত এই বাতৰিখন প্ৰতিদিনৰ প্ৰথম পৃষ্ঠা দ্বিতীয় পৃষ্ঠা তৃতীয় পৃষ্ঠা কোনো এটা পৃষ্ঠাত সেই বাতৰিটো প্ৰকাশ নহ'ল কিয় মণিপুৰৰ বিষয়ক আলোচনাৰ এই বাতৰিটো প্ৰকাশ নহ'ল
আৰু আপোনালোকে মন কৰিব যিসকলে চাইছে টিভি বা মোবাইল চাই আছে দেখিব বিভিন্নজন অতিথিৰ তাত ভাগ ভাগকে বস্তুবোৰ দেখুৱাই আছে 1 মিনিট 2 মিনিট 3 মিনিট এনেকৈ কাটি কাটি দেখুৱাই আছে কিন্তু মণিপুৰৰ বিষয়টো মাত্ৰ এবাৰে দেখুওৱা হৈছে এবাৰে তাত আপলোড কৰা হৈছে কিয় মণিপুৰৰ জ্বলন্ত বিষয়সমূহ শৰ্ট কৰি কাটি কাটি ৰিল টাইপত প্ৰকাশ কৰা নহ'ল বাতৰিটো নলালে গতিকে কথাবোৰ চাওক উত্তৰ পূবৰ সমস্যা আলোচনা কৰিবলৈ গৈছে দিল্লীক ডালমিয়া চিমেণ্টৰ পৃষ্ঠপোষকতাত তাত বিভিন্ন কোম্পানী আছে দেখিবই পিছফালে বৰ্ডত দেখাই আছে বিভিন্ন কোম্পানী সহযোগ লাগিব আৰু ক'ৰ পৰা কিমান টকা তুলিছে আমি বাৰু নাজানো কাৰণ টকাটো লাগিবই অনুষ্ঠানৰ কাৰণে গতিকে আমাৰ কথা হ'ল উত্তৰ পূবৰ কোনবোৰ বিষয়ে আলোচনা কৰা হ'ল আৰু অসমৰ কোনবোৰ বিষয়ে আলোচনা কৰা হ'ল উত্থাপন কৰা হ'ল কেন্দ্ৰীয় পৰ্যায়ত দিল্লীৰ প্ৰতিনিধিৰ আগত স্মাৰ্ট মিটাৰে জ্বলা কলা খুৱাইছে মূল্য বৃদ্ধি শেষ কৰি পেলাইছে ঋণৰ উপৰি ঋণত ককবকাই আছে ৰাজ্য 1.5 লাখ কোটি টকাতকৈও বেছি ঋণ হিতাধিকাৰী আঁচনিৰ নামত 16,000 কোটি টকা খৰচ বছৰত ইয়াৰ সমাধান কি কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী কিয় এতিয়াও ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নিদিলে কিয় 6 জনজাতিকৰণ নকৰিলে কিয় বানপানীৰ নামত তাৎক্ষণিক সাহায্য নিদিলে এই কথাবোৰ কওক এই কথাবোৰ ক'ব এৰি উত্তৰ পূবৰ নামত নিজৰ ল'ৰা ছোৱালীৰ হতুৱাই কেন্দ্ৰীয় মন্ত্ৰীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি জয়ন্ত বৰুৱাই আচলতে কি কৰিব খুজিছে এই কথাটো সকলোৰে স্পষ্ট ইয়াত আৰু বেলেগকে লুকাই থবলগীয়া একো কথা নাই আৰু লগত আছে সৰ্বানন্দ সোণোৱাল কাৰণ তেওঁলোকে জানে 26ত সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে লৈ কিবা অংক কৰিব পাৰে ভাৰতীয় জনতা পাৰ্টিয়ে ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু জয়ন্ত বৰুৱাৰ দূৰত্ব বৃদ্ধি পাইছে বিগত দিনৰ ঘটনাবোৰে তাকেই প্ৰমাণ কৰে গতিকে এইবাৰ সোণোৱালক কাষত লৈ কি মন্ত্ৰণা কৰিবলৈ গৈছে অনাগত সময়তে গম পাম আৰু এই বিষয়ে আমি পৰ্যবেক্ষণ কৰিম কিন্তু এতিয়া আমাৰ কথাটো হ'ল জাতিৰ আবেগক লৈ জাতীয় বিষয়বস্তুৰ নামত কোনোবাই যদি ব্যৱসায়িক ধান্দা কৰে ব্যৱসায়িক চিন্তা কৰে হেয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত এইখন কনক্লেভে আচলতে কি সূচনা কৰিলে আপোনালোকে নিজে মন কৰক 22টা সিন্ডিকেট চলে বুলি অখিল গগৈ কৈ আছে অথচ সিন্ডিকেটৰ বাতৰি নাই আপোনালোকে দিল্লীৰ সেমিনাৰত অন্তত আলোচনা কৰিব লাগিছিল সিন্ডিকেটৰ কাৰণে দাম বৃদ্ধি হৈছে 22টাকৈ সিন্ডিকেট বিভিন্ন ধৰণৰ সিন্ডিকেট চলি আছে অবৈধ সিন্ডিকেট যাৰ কাৰণে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে তাক নিয়ন্ত্ৰণ কৰক এই কথাবোৰ প্ৰস্তাৱ আকাৰে ল'ব লাগিছিল এই কথাবোৰ দিল্লীক জনাব লাগিছিল ইয়াৰ ওপৰত বিখত আলোচনা হ'ব লাগিছিল কিন্তু তাকে নকৰি আপোনালোকে যি কৰিছে অসমৰ সাধাৰণ জনতাই চকু ৰাখিছে আৰু গম পাইছে আপোনালোকৰ ঠাণ্ডা কি ধন্যবাদ